হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল চলি আছে। এক্সাম কেতিয়া আহিব কোনেও ক'ব নোৱাৰে, কাৰণ এতিয়ালৈকে কোনো আপডেট নাই। কিন্তু এইটো কেতিয়াও নেভাবিব যে আপডেটটো আহিব তাৰপিছতহে পঢ়িম, তাৰ আগত আমি নপঢ়ো। এনেকুৱা ভুল একেবাৰে নকৰিব, নহ'লে আপোনাৰ বহুত বেছি এটা লছ হৈ যাব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, আৰু মই সঁচা কথা কৈছোঁ 1K ছাবস্ক্ৰাইবাৰলৈকে মোৰ যাব লাগে। তো আপোনালোকে যেনেকৈ ভিডিঅ'টো শ্বেয়াৰ কৰক, পাৰিলে মানে আপোনাৰ ফ্ৰেণ্ডছক দিয়ক, শ্বেয়াৰ কৰি 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 মোৰ 1K ছাবস্ক্ৰাইবাৰলৈকে মোক লৈ যাওক। মানে ছাবস্ক্ৰাইবাৰ যেতিয়া বাঢ়ি থাকে ন, তেতিয়া সঁচা কথা এটা কৈছোঁ, ভিতৰৰ পৰা এটা জোচ আহে। আৰু যিমান বেছি জোচ আহিব, মই সিমান বেছি ভাল ভাল কণ্টেণ্ট লৈ আহিম তোমালোকৰ কাৰণে, তোমালোকৰ পঢ়া শুনাৰ কাৰণে। ঠিক আছে, তো আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'বোৰ চাই আছা, আৰু মই কেনেকুৱা টাইপৰ ভিডিঅ' দিব লাগে তোমালোকে জনাই দিবা। কিন্তু মই টপ 10 ইম্পৰ্টেণ্ট কুৱেশ্যন চিৰিজটো যদি ষ্টাৰ্ট কৰিছোঁ, এইটো কমপ্লিট কৰি এৰিম। যিমানবোৰ টপিক আছে, প্ৰতিটো টপিকৰ ওপৰত টপ 10 ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ আছে, সেই কুৱেশ্যনবোৰ লৈ আহি আছোঁ। ঠিক আছে, আশা কৰিছোঁ আজিৰ টপিকটোত কি আছে, আমাৰ টপ 10 মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ অন চিম্প্লিফিকেশ্যন। আৰু আপোনালোকে জানে ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন দেখা দিয়ে পৰীক্ষাত। তো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। ঠিক আছে, তো আজি আমাৰ ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে আছে। ঠিক আছে, ইয়াতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে। চাব ইয়াতে কি আছে, সৰল কৰা। একেবাৰে ইজি ইজি প্ৰশ্ন লৈ আহিছোঁ। ঠিক আছে, কাৰণ মই যিমানখিনি জানো অসম পুলিচৰ মানে কুৱেশ্যনবোৰ বহুত ইজি হয়, এনেকুৱা নহয় যে বহুত বেছি এটা টাফ হয়। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, 45 + 15 + √/3 - 10। 45, সৰি মই কালাৰটো চেঞ্জ কৰি লৈছোঁ হা। 45 + 15 / 3 - 10। ঠিক আছে, তো আমি জানো এইটো কিহত যাব, এইটো যদি বদমাছ ফৰ্মুলাত যদি আমি যাওঁ, বদমাছত প্ৰথমে কাৰ কাম কৰা হয়, ব্ৰেকেট। তো ইয়াতে ব্ৰেকেট নাই। তাৰপিছত ৰৰ কাম কৰা হয়, অফ মানে ৰ, সেইটোও নাই। তাৰপিছত যে কাৰ কাম হয়, ডিভিজন, হৰণৰ কাম। তেনেহ'লে হৰণ এই দুটাৰ মাজত আছে, তেনেহ'লে এই দুটাক সলভ কৰিলে কিমান হ'ব, ইয়াতে 45 প্লাছ ইয়াতে কিমান হ'ব, 15ক 3ৰে হৰণ কৰিলে 5 - 10। ঠিক আছে, এইটো যোগ কৰিলে হ'ব 50, 50ৰ পৰা 10 মাইনাছ কৰিলে হ'ব 40। ঠিক আছে, 40 এনসাৰ আহিব মোৰ অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট এনসাৰ। আশা কৰিছোঁ তোমালোকক প্ৰশ্নটো বহুত বেছি ভাল লাগিছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। নেক্সট প্ৰশ্নটো কি আছে ইয়াতে, একেবাৰে ধুনীয়া এটা প্ৰশ্ন আছে ইয়াতে, তোমালোকে ভালদৰে চাবা, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এনেকুৱা টাইপৰ কুৱেশ্যন কিন্তু পৰীক্ষাত দেখা দিয়ে, তো ইগনোৰ নকৰিবা। 0.5 × 0.5, ঠিক আছে, এইটো আছে প্লাছ 0.2 × 0.2। ঠিক আছে, তেনেহ'লে এইটো কিমান হৈ যাব, 5 পূৰণ কৰিলে 25। কিন্তু ইয়াতে এক ঘৰ আগত দশমিক আছে, ইয়াতে এক ঘৰ আগত দশমিক, তেনেহ'লে কিমান, টোটেল 2 ঘৰ আগত দশমিক হ'ব। এক ঘৰ 2 ঘৰ পৰেণ্টটো ইয়াতে 0.25 প্লাছ ইয়াতে কিমান, 2 2 গুণ 4, কিন্তু এক ঘৰ 2 ঘৰ আগত দশমিক আছে, তেনেহ'লে ইয়াতে টোটেল কিমান ঘৰ আগত দশমিক হ'ব, 2 ঘৰ। কিন্তু 4 নিজে এক ঘৰ, আৰু এক ঘৰ আমাক লাগে, তেনেহ'লে আমি এটা 0 দিম, 0.0। ঠিক আছে, এতিয়া 25.25 আৰু 0.04, এইটো প্লাছ কৰিলে হ'ব 29, 0.29। অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট এনসাৰ। ৱাও, কি ধুনীয়া প্ৰশ্ন। ঠিক আছে, আৰু এনেকুৱা প্ৰশ্ন পৰীক্ষাত দেখা দিয়ে, কিন্তু ইয়াতে মনত ৰাখিব, দুটা ঘৰৰ আগত দশমিক হ'ব কিন্তু। ঠিক আছে, তাৰপিছত নেক্সট প্ৰশ্নটো আমি চাওঁ, ইয়াতে কি আছে, 0.008। ঠিক আছে, তাৰপিছত ইয়াতে চাওঁ কিমান আছে, ইয়াতে 0.008 × 0.01 × 0.072 divided by, okay, no problem, divided by কি আছে, 0.12 × 0.0004, এইটো দিয়া আছে। ঠিক আছে, মই প্ৰথমে ওপৰটো লিখি লৈছোঁ। ঠিক আছে, এইটো কিমান বুলি হ'ব, এইটো যদি মই কৰো, এইটো কিমান হ'ব, একচুৱেলি এইটো হৈ যাব 8ৰ তলত কিমান আহিব, 1000, কিয়নো পইণ্টৰ পিছত 3টা ঘৰ আছে। পূৰণ 1ৰ তলত কিমান আহিব, 100, ওকে, নো প্ৰব্লেম। ফিৰ এগেইন পূৰণ 72, ইয়াৰ তলত কিমান আহিব, 3টা ঘৰ আছে, তাৰ মানে 3টা 0, 1000। এতিয়া ডিভাইড আছে, ডিভাইড, এইটো এতিয়া মই লিখিম। ঠিক আছে, এইটো লিখিলে কি হ'ব, 12ৰ তলত কিমান আহিব, 12ৰ তলত আহিব 100 ইনটু 4ৰ তলত কিমান আহিব, পইণ্টৰ পিছত 4টা ঘৰ আছে, 1 2 3 4, ওকে, নো প্ৰব্লেম। এতিয়া মই ইয়াতে কি কৰিম, ইয়াতে এইটো 8/8 1000 লিখি দিলো, একো আপত্তি নাই দেই, লিখি লোৱা। তাৰপিছত এইটো 1/100 লিখি দিয়া, একো আপত্তি নাই। ঠিক আছে, ইনটু 72/1000, এইটোও লিখি দিয়া, একো আপত্তি নাই। ইনটু কৰি দিয়া এইটো। এতিয়া এই হৰণটো মই চেঞ্জ কৰি দিলো, আৰু হৰণটো চেঞ্জ কৰি দিয়াৰ পিছে পিছে যিটো বস্তু হৰণ হৈ আছে এইটো ওলটি যাব, মানে 100 ওপৰত যাব, 12 তলত আহিব, 100 ওপৰত যাব, 12 তলত আহিব। ঠিক এনেকে
এই 10,000 ওপৰত যাব আৰু 4 তলত আহিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা শূন্য ওপৰত আছে তেতিয়াহ'লে ছয়টা শূন্য মই তলত কাটি দিম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা শূন্য মই তলত কাটি দিলো ওকে নো প্ৰব্লেম 12 ৰে 72 কাটিলে 12 6 গুণ 72 4 ৰে 8 কাটিলে 2 ঠিক আছে নো প্ৰব্লেম ইমানটো লিখে 2 ৰে 100 কাটিলে কিমান হ'ব 2 ৰে 100 নেগেটিভ ইয়াতে পইণ্টত দিয়া আছে থাকিব দিয়ক তেনেহ'লে 2 6 গুণ 12 হ'ব ওপৰত তলত থাকিব 100 তেনেহ'লে দুটা ঘৰ ইয়াতে তলত দুটা জিৰ' আছে দুটা ঘৰ আগত দশমিক হ'ব তাৰ মানে 12 থাকিব ইয়াতে আগত দশমিক 0.12 অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ মানে ধুনীয়া প্ৰশ্ন দেই এইবোৰ ধুনীয়া প্ৰশ্ন ঠিক আছে তো পৰীক্ষাত যেতিয়া এনেকা প্ৰশ্ন আহিব ন তেতিয়া ফালি দিব লাগিব একেবাৰে ফালি দি আহিব লাগিব ইজি প্ৰশ্ন ইজি ভাবে স্মুথলি কৰি থৈ আহিবা ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো কি আছে 1 ৰ পৰা 25 লৈকে থকা অযুগ্ম সংখ্যাৰ সমষ্টি কিমান এইটো 2025 ত আহিছিলে ঠিক আছে 2025 ত এই প্ৰশ্নটো আহিছিলে তো আশা কৰিছো তোমালোকে ইয়াতে ভালদৰে চাবা ঠিক আছে 2025 1 ৰ পৰা 25 লৈকে সংখ্যাবোৰৰ যোগফল কিমান হ'ব এতিয়া কথাটো হল 1 ৰ পৰা 25 লৈকে সংখ্যাবোৰৰ যোগফল আমি কেনেকৈ চাম ঠিক আছে একো কৰিব নালাগে যেতিয়া অযুগ্ম সংখ্যা দি আছে 1 ৰ পৰা 25 তাৰ মানে নেক্সট যুগ্ম সংখ্যাটো কি আছে 26 26 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 13 13 ক স্কয়াৰ কৰিলে কিমান হ'ব 169 তাৰ মানে 1 ৰ পৰা 25 লৈকে অযুগ্ম সংখ্যাকেইটাৰ যোগফল কিমান হ'ব 169 অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার ঠিক আছে একো আপত্তি নাই যেটো অযুগ্ম সংখ্যালৈকে দিয়া থাকিব 25 লৈকে দিয়া আছে তুমি এক বঢ়াই দিয়া 26 নেক্সট অযুগ্ম সংখ্যা কোন আছে 26 এতে 26 ৰ আধা কৰি দিয়া ঠিক আছে কারণ 1 ৰ পৰা 25 লৈকে যুগ্ম আছে অযুগ্ম আছে এতে অযুগ্ম কেইটা আছে সেই কাৰণে 26 ক মই আধা কৰি দিলে কিমান পালো মই 13 13 আৰু যেটো পাবা হেতু বৰ্গ কৰি দিয়া হেতুই आंसर হ'ব ঠিক আছে 13 ক বৰ্গ কৰিলে কিমান 169 ইজ দি आंसर ধুনীয়া প্ৰশ্ন ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগৈ যাও নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে ধুনীয়া এটা প্ৰশ্ন আছে ইয়াতে কি আছে 3/4 plus 1/4 divided by 1/2 একেবাৰে ধুনীয়া প্ৰশ্ন মই অকনমান আগতে কৈছো 3/4 plus 1/4 এইটো হৰণটো যদি মই পূৰণ কৰি দিও 2 ওপৰত যাব 1 তলত এইটো উলটি যাব ঠিক আছে 2 এ 4 কাটিলে কিমান 2 ঠিক আছে এতিয়া একো প্ৰবলেম নাই এতিয়া 3/4 আছে এটা কাম কৰো মই কাটাকাটি নকৰো ঠিক আছে একেবাৰে ইজি হৈ যাব 1/4 into 2/1 ঠিক আছে এতিয়া পূৰণ কৰিলে কিমান হৈ যাব পূৰণ কৰিলে 2 1 গুণ 2 4 1 গুণ 4 তলত যেতিয়া 4 থাকিব লসাগু 4 এ হ'ব আৰু ওপৰটা ডাইৰেক্ট প্লাস 3 আৰু 2 প্লাস কৰিলে 5 आंसर হ'ব 5/4 এতিয়া 5/4 ইয়াতে সোয়া ভগ্নাংশত দিয়া নাই দশমিকত দিছে 5/4 এতিয়া 4 ৰে যেতিয়া তুমি 5 ক হৰণ কৰিবা কিমান পাবা 1.25 4 1 গুণ 4 ইয়াতে থাকিব 1.0 4 2 গুণ 8 ইয়াতে থাকিব 2 দুই পয়েন্টৰ কাৰণে আকৌ শূন্য হৈ গ'ল 4 5 গুণ 20 ঠিক আছে তাৰ মানে 1.25 অপচন নম্বৰ বি ইজ দি अगेन বি ইজ দি आंसर 1.25 একেবাৰে ইজি প্ৰশ্ন ধুনীয়া প্ৰশ্ন আশা কৰিছো তোমালোকে ইমানটো লিখি তো ইজিলি বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও এটো সো আমাৰ নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে এটো হৰল কৰিব দিছে হৰল কৰা ঠিক আছে কিমান দিছে 2/9 plus 2/3 ওকে নো প্ৰবলেম ঠিক আছে তাৰ পিছত ইনটু দিছে ইনটু ঠিক আছে ইয়াতে কিমান দিছে 2 1/4 2 1/4 প্ৰশ্নটো মই লিখি লৈছো ডিভাইডেড বাই 5/6 into 5/12 ঠিক আছে তো আগতে তোমালোকে কি কৰিবা আগতে এইটো নকৰিবা ঠিক আছে আগতে ইয়াতে হৰণ কৰি দিব লাগিব এইটো প্লাস কৰি লব পাৰো কাৰণ এইটো প্লাস কৰি লব পাৰো এইটো ব্ৰেকেটৰ ভিতৰত আছে এইটো ব্লেক এইটো আগত কৰি লও ঠিক আছে 9 আৰু 3 এলসিএম কিমান হ'ব লসাগু 9 আৰু 3 লসাগু হ'ব 9 ঠিক আছে তেনেহলে মই তলত কিমান লিখিম 9 9 ৰে 9 হৰণ কৰিলে তোমালোকে এইটো নিয়ম যদি নাজানা মই তোমালোকক অসম পুলিচৰ বেছিভাগ লৰাই মানে এইটো নিয়ম নাজানে তো এইটো মোস্ট অফ দি স্টুডেন্ট বুৰে কি নিয়ম ফলো কৰে এইটো নিয়ম ফলো কৰে ঠিক আছে যে 9 3 গুণ 27 ইয়াৰ ওপৰটো ইয়াৰ তলটো 2 3 গুণ 6 যোগ ইয়াৰ তলটো ইয়াৰ ওপৰটো 9 2 গুণ 18 ঠিক আছে এইটো নিয়ম ফলো কৰে তো ইজিলি হৈ গল তাৰ পিছত ইনটু এইটো মিশ্র ভগ্নাংশ আছে এইটো যদি ভগ্নাংশত লব 2 4 গুণ 8 যোগ 1 9/4 এইটো ইনটু কৰি দিলে ওলটি যাব 6/5 ইনটু 5/12 আছে 5/12 এতিয়া একেবাৰে ইজি হৈ গল ঠিক আছে এতিয়া একেবাৰে ইজি হৈ গল ঠিক আছে এতিয়া সোয়া তোমালোকে 6 ৰে 1 কাটলে কিমান হ'ব 2 2 হ'ব 5 5 ক্যান্সেল আউট ঠিক আছে এতিয়া ইয়াতে কিমান থাকিব 6 আৰু 18 যোগ কৰিলে কিমান হ'ব তোমাৰ 24 divided by 27 okay no problem into আছে into থাকিব দিয়া 2 পূৰণ 4 লগত কিমান হ'ব 2 পূৰণ 4 লগত 8 হৈ যাব আৰু 9 ওপৰত থাকিব ঠিক আছে 8 ৰে 24 ক কাটিলে 3 9 ৰে 27 ক কাটিলে 3 3 ৰে 3 ক কাটিলে 1 आंसर হ'ব आंसर কিমান হ'ব 1 অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर এনেকা টাইপৰ প্ৰশ্ন পৰীক্ষাত আহিব আৰু তোমালোকে মই আশা কৰিছো এনেকা টাইপৰ প্ৰশ্ন প্ৰেক্টিস কৰিলে তোমালোকে প্ৰশ্নবোৰ পৰীক্ষাত ফালি আহিব পাৰিবা
ঠিক আছে আশা কৰিছো মই বিচাৰো চাকৰি সকলোৰে হওক কিন্তু যিমান কেইটা ভ্যাকেন্সি থাকিব চাকৰি সিমান কেইটাই পাব এনেকা নহয় যে 100 জনে এপ্লাই কৰিছে 10টা ভ্যাকেন্সি 100 জনে চাকৰি পাব যিমানটা ভ্যাকেন্সি থাকিব সিমানটাই পাব কিন্তু আসল কথা সেই ভ্যাকেন্সিৰ ওপৰত সোমাব কোনে যি হাৰ্ড ওয়ার্কটো বেছি কৰিব যাৰ হাৰ্ড ওয়ার্কিং লেভেলটো বেছি থাকিব আৰু নট অনলি হাৰ্ড ওয়ার্কৰ লগত কিছুমান টাইমত স্মার্ট ওয়ার্কৰ অলপমান কাম কৰে তো স্মার্ট ওয়ার্কটো তোমালোকে ৰাখিবা স্মার্ট ওয়ার্কটো কেনেকৈ কৰিব লাগে নিজকে নিজে প্ৰশ্ন সুধিব যে স্মার্ট ওয়ার্ক কেনেকৈ কৰিম যেনেকৈ সব বস্তু পঢ়িব নালাগে কিছুমান বস্তু তোমালোকে প্ৰিভিয়াস ইয়াৰ কোশ্চেন তুমি জাস্ট এনেকা মোটিভ এটা বনাই নলবা যে মই পৰীক্ষাত বহিব লাগিব পৰীক্ষাটো দিব লাগিব এনেকা মোটিভ নবনাবা ঠিক আছে পৰীক্ষাটোত বহাৰ আগত পৰীক্ষাটো এনালাইজ কৰি লবা যে পৰীক্ষাটো কেনেকা টাইপৰ কোশ্চেন কৰে কেনেকা টাইপৰ হ'ব কোশ্চেনবোৰ কি টপিকৰ ওপৰত বেছিভাগ ইয়াৰ কোশ্চেন আহি আছে এনেকা টাইপৰ এটা এনালাইজ কৰি লবা তাৰ পিছত তুমি ইয়াতে ৰোড মেপ বনা দৰকাৰ পৰে এইটো কৰিবৰ কাৰণে তোমাক যদি 10 ডেজও লাগি যায় 10 ডেজও ইউজ কৰা ঠিক আছে কৰাৰ পিছত এটা ৰোড মেপ বনাই লিয়া আৰু কোশ্চেন বনাই লোৱা আৰু কোশ্চেনটো মানে পৰীক্ষাটো মানে একচুয়ালি কেনেকা টাইপৰ কোশ্চেন কৰে কেনেকা টাইপৰ বস্তু বিচাৰে আৰু কেনেকা টাইপৰ মানে টপিকটো বেছি ভাল পায় সেই টপিকবোৰ তুমি টাৰ্গেট কৰা তাৰ পিছত পঢ়া ষ্টাৰ্ট কৰি দিয়া দৰকাৰ পৰে 10 দিন যদি মানে এইটো কৰিবলৈ ওলাই যায় যাব দিয়া একো আপত্তি নাই কিন্তু ফাইনেলত গৈ ভাল হ'ব কিন্তু পিছত গৈ তোমালোকৰ ফায়দা হ'ব এইটো ক'ব স্মার্ট ওয়ার্ক ঠিক আছে ফার্স্টত ডিমান্ড অফ দি এক্সাম তোমার চাব লাগিব ডিমান্ড কি পৰীক্ষাটো ঠিক আছে নেক্সট প্রশ্ন হৰল কৰক হৰল দিয়া আছে একেবাৰে ইজি প্ৰশ্ন দিয়া আছে ইয়াতে কি দিয়া আছে 12 1/2 plus 12 1/3 plus 12 1/6 ঠিক আছে এতিয়া কথাটো হল বহুতে ভাবিব যে ইয়াৰ পৰা মই 12 টো কমন লব পাৰিম ম্যাক্সিমাম স্টুডেন্টে কি কৰিব 12 কমন লব 1/2 plus 1/3 plus 1/6 এনেকা কৰিব একেবাৰে ভুল নকৰিব এনেকা ঠিক আছে এনেকা কৰিলে পাপ হ'ব ঠিক আছে এনেকা কৰিলে পাপ হ'ব ইয়াতে ডাইৰেক্ট তুমি ভাবিব লাগিব 12 কেইটা আছে এটা দুটা তিনটা যেনেকা x plus x থাকিলে কি হয় 3x এনেকে 12 কেইটা আছে তিনটা তেনে 12 পূৰণ 3 সিধা কথা একেবাৰে ইজি কথা তাৰ পিছত ইয়াতে এটো প্লাস দি ব্ৰেকেট 1/2 plus 1/3 plus 1/6 এইটো হ'ব ফাইনাল ৰিজাল্ট কিয় কাৰণ 12 বোৰ ইয়াতে পূৰণ হৈ থকা নাই এইটো লগত 12 বোৰ ইয়াতে প্লাস হৈ আছে এইটো লগত ঠিক আছে তো এইটো টেকনিকত তোমালোকে যাব লাগিব এতিয়া কিমান হ'ব ইয়াতে 36 প্লাস ইয়াতে কিমান হৈ যাব 2 3 আৰু 6 ৰ লসাগু 6 তাহলে 2 এর 6 হরণ করলে 3 3 এর 1 গুণ 3 প্লাস 2 এর 3 এর 6 হরণ করলে 2 2 1 গুণ 2 প্লাস 6 এর 6 হরণ করলে 1 1 গুণ 1 ঠিক আছে 3 যোগ 2 কিমান হ'ব 3 যোগ 2 তোমালোকে 5 5 plus 1 6 তেনেহলে ইয়াতে থাকিব 36 plus 6/6 6 6 cancel 36 plus 1 কিমান হৈ যাব 37 অপশন নাম্বার বি is the correct answer দুনিয়া প্ৰশ্ন হয় ঠিক আছে মই বহু মানে অফলাইনৰ ষ্টুডেন্ট বোৰ কৈছে স্যাৰ আপুনি লাইভ আহক লাইভ মই আহিব পাৰো লাইভ মই আহিব বিচাৰো মই এনেকা নহয় যে লাইভ মই আহিব নিবিচাৰো কিন্তু কথাটো হল লাইভ আহিব বিচাৰিলে মানে অকমান সেটআপ কৰিব লাগিব মোবাইলটো মানে ইন্টাৰনেটটো এইবোৰ অকমান সেটআপ কৰি ল'ব তাৰ পিছতহে লাইভ আহিব পাৰিম কিন্তু মই আশা কৰিছো উইদিন ধৰি লওক এসপ্তাহৰ ভিতৰত মই লাইভ অহা ষ্টাৰ্ট কৰি দিম আৰু ক্লাস লাইভ হ'ব যিয়ে জয়েন কৰিব লাইভ ক্লাস হ'ব লাইভ প্ৰবলেম ক'ব লাইভ প্ৰবলেম ঠিক আছে নেক্সট ইয়াতে চোৱা নেক্সট প্ৰশ্নটো কি আছে ইয়াতে ঠিক আছে কি দিয়া আছে 64 to the power 3 64 to the power 64 to the power 3 minus x equals to 4 to the power 6x ঠিক আছে এতিয়া এইফালে চোৱা যেতিয়া আমি এনেকা ধৰণৰ প্ৰশ্ন দিয়ে ন তেতিয়া আমাৰ এটা বস্তু কৰিব লাগে দুয়োফালে ভূমিটো সমান কৰিব লাগে ইয়াতে ভূমি আছে 64 ইয়াতে ভূমি আছে 4 ভূমি দুয়োফালে সমান নাই তেনে সমান কৰাত ট্ৰাই কৰিব লাগিব আমি কি কৰিম মই 64 ক কিমান লিখিব পাৰো মই জানো 4 স্কয়াৰ কৰিলে কিমান হয় 16 কিন্তু 4 কিউব কৰিলে কিমান হয় 64 তেনেহলে মই ইয়াতে কিমান লিখিম 4 কিউব 64 টো মই 4 কিউব লিখিব ওপৰত অলৰেডি 3 - x আছে থাকিব দিয়া এইফালে কিমান থাকিব 6x ঠিক আছে এতিয়া মই ব্ৰেকেটটো যেতিয়া গুছাই দিম 3 3 লগত পূৰণ হৈ যাব 9 3x ৰ লগত পূৰণ হৈ যাব 3x এইফালে কিমান থাকিব 4 to the power 6x কাহিনীটো এটোৱে হল ভূমি সেম আছে তাৰ মানে কাটি দিব পাৰা তাৰ মানে কিমান থাকিব 9 - 3x = 6x ঠিক আছে এতিয়া 9 থাকিব এইফালে 9 equals to minus 3x এইফালে যাব কি হৈ যাব plus x 6x plus 3x ঠিক আছে হৈ যাব এইফালে 9x এইফালে 9x এইফালে 9 9 পূৰণ হৈ আছে এইফালে আহিলে কিমান হৈ যাব হৰণ ঠিক আছে 9 ৰে 9 কাটলে x তাৰ মানে এতিয়া x ৰ ভ্যালু কিমান হৈ যাব 1 ঠিক আছে অপশন নম্বৰ A is the correct answer
ধুনীয়া প্ৰশ্ন হয় দেই এইবোৰ, একেবাৰে সঁচাই কথা কৈছো, ধুনীয়া ধুনীয়া প্ৰশ্ন হয়, এক্সাম ওৰিয়েণ্টেড কোশ্চিন হয় এইবোৰ, ঠিক আছে। কি হয়, এক্সাম ওৰিয়েণ্টেড কোশ্চিন হয়। তো আশা কৰিছো তোমালোকে ভালদৰে চাই আছা ভিডিঅ'টো। এতিয়া এইটো চোৱা, এক্সৰ মান নিৰ্ণয় কৰা যদি এইটো হয়, ঠিক আছে, এক্সৰ মান নিৰ্ণয় কৰিব দিছে, ঠিক আছে। ইয়াতে কি দিছে, তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া প্লাছ আমি সমান সমানৰ সেইফালে লৈ যাওঁ মাইনাছ হৈ যায়, প্লাছ এইফালৰ পৰা সেইফালে গ'লে মাইনাছক লৈ গ'লে কি হৈ যায়, প্লাছ হৈ যায়। ঠিক তেনেদৰে যদি কিবা এটা নাম্বাৰৰ ওপৰত স্কোয়াৰ থাকে, স্কোয়াৰ এ স্কোয়াৰ ইকুৱেল টু বি, তেনেহ'লে মই যদি স্কোয়াৰটো সেইফালে লৈ যাওঁ, এইটো কি হৈ যায়, ৰুট হৈ যায়, ঠিক আছে। তেনেহ'লে সেইটো আমি ওলোটাকে ক'ব, যদি ৰুটটো এইফালে লৈ আহো তেনেহ'লে কি হৈ যাব, স্কোয়াৰ। স্কোয়াৰ লৈ গ'লে ৰুট হয়, ৰুট লৈ আহিলে স্কোয়াৰ হয়। এতিয়া এইটো চাবা, root over x plus 14 equals to root over 2601, ঠিক আছে। ইয়াতে মই root over x লিখিলো, একো আপত্তি নাই, plus 14 লিখিলো, একো আপত্তি নাই। 2601 কাৰ একক, সৰি কাৰ বৰ্গ, তোমালোকে এইটো জানিব লাগিব। 2601 কাৰ বৰ্গ, এইটো 51 ৰ বৰ্গ, কাৰ বৰ্গ 51, ঠিক আছে। এতিয়া ইয়াতে কিমান থাকিব, root x equals to 51 minus 14, আৰু 51 ৰ পৰা 14 বাদ কিমান থাকিব, 37, 37 থাকিব। এতিয়া 37ক বৰ্গ কৰিলে কিমান হ'ব, ঠিক আছে। মোষ্ট অফ দি ষ্টুডেণ্ট ইয়াত 37ক বৰ্গ কৰাত লাগি যাব, কিন্তু তোমালোকে স্মাৰ্ট ষ্টুডেণ্ট, তোমালোকে বৰ্গ কৰাত লাগি নাযাবা। লাষ্টত কিমান হয়, 7, 7ক স্কোয়াৰ কৰিলে কিমান হয়, 49, 49 লাষ্টত কিমান থাকিব, 49, 9 থাকিব লাষ্টত। এতিয়া 37ক মই মানে স্কোয়াৰ কৰিলে লাষ্টৰ ডিজিটটো মই কিমান পাম, 9 পাম। ইয়াতে কিমান আছে, 9 আছে, 5 আছে, 1 আছে, মানে ডাইৰেক্ট গম পালো অপচন এ ইজ দি কাৰেক্ট আনসাৰ, বাকি কেইটা এটা নহ'ব, ঠিক আছে। কাৰণ কিয়, মই ইয়াতে কৈ দিছো দেই এটা কথা, সৰি মই ইমান বেছি শৰ্টকাট গৈছো। x ৰুট ওভাৰ x ইকুৱেল টু কিমান আহিলে, 37। এতিয়া x ইকুৱেলছ টু কিমান আহিব, 37 স্কোয়াৰ, মই অকণমান আগত কৈছিলো ৰুট সেইফালে গ'লে স্কোয়াৰ হয়, স্কোয়াৰ সেইফালে গ'লে ৰুট হয়, ৰুটক মই এইফালে 37 স্কোয়াৰ, এতিয়া 7ক স্কোয়াৰ কৰিলে 49, তাৰ মানে যিয়ে নহওক কিয় লাষ্টত মই কিমান পাম, এনসাৰ 9 পাম। ইয়াতে অপচনৰ লাষ্টত যিটো 9 থাকিব সেইটোৱে এনসাৰ, অপচন নম্বৰ এ ইজ দি কাৰেক্ট এনসাৰ, ঠিক আছে। নেক্সট তোমালোকে ইয়াতে আহা, মান নিৰ্ণয় কৰা, কি হৈছে 243, কি দিয়া আছে 243, ওকে 243 টু দি পাৱাৰ 2/5, 2/5, ঠিক আছে, এইটো পাৱাৰ মানে হা, ঠিক আছে। এতিয়া তোমালোকে কোৱাচোন, ইয়াতে 243 টু দি পাৱাৰ 2/5 দিয়া আছে, তলত কিমান আছে 5, তাৰ মানে মেইন তোমাৰ টাৰ্গেট 5 টো কাটিব লাগে, ভগ্নাংশ আছে তলতটো কাটি দিব লাগে, তলতটো 1 কৈ দিলে ভগ্নাংশ গায়ব হৈ যাব। এতিয়া কথাটো হ'ল, কোনটো নাম্বাৰক 5 বাৰ পূৰণ কৰিলে 243 আহে, প্ৰশ্নটো এইটোৱে। এতিয়া তোমালোকে ক'বা স্যাৰ 3 টু দি পাৱাৰ 5 ইকুৱেলছ টু 243, এইটো মনত ৰাখিবা, ঠিক আছে। তাৰ মানে 243 মই কিমান লিখিব পাৰো, 3 টু দি পাৱাৰ 5, আৰু ইয়াতে কিমান আছে, 2/5 অলৰেডি আছে, 5 5 কেনসেল, কিমান থাকিব 3 স্কয়াৰ, 3 স্কয়াৰ মানে 9, অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ। আশা কৰিছো তোমালোকে বস্তুটো ভালদৰে বুজি পাইছা, ঠিক আছে। তোমালোকে এইবোৰ কমসে কম 2 আৰু 3 টো মনত ৰাখিব, 2 টু দি পাৱাৰ 5, 2 টু দি পাৱাৰ 6, 3 টু দি পাৱাৰ 5 লৈকে মনত ৰাখিব, 3 স্কয়াৰ মানে 9, 3 টু দি পাৱাৰ 3 মানে তোমাৰ 27, 3 টু দি পাৱাৰ 4 মানে তোমাৰ 81, 3 টু দি পাৱাৰ 5 মানে তোমাৰ 243, কমসে কম 5 লৈকে তো তোমাৰ মনত ৰাখিব লাগিব। আশা কৰিছো তোমালোকে আজিৰ ক্লাছটো কৰি ভাল পাইছা, ঠিক আছে। তো আজি এইখিনিয়ে আছিল, তো তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা, পাৰিলে বেছি বেছি শ্বেয়াৰ কৰিবা, 1K লৈকে মই বেছি দূৰত নাই, তোমালোকে বহুত পুশ কৰা, শ্বেয়াৰ কৰা, যাতে মই 1K যাবলৈ বেছি টাইম নালাগে, ঠিক আছে। আৰু ভালদৰে পঢ়ি থাকা, নেক্সট টপিকত ভিডিঅ' লৈ আহিম। যদি কোনোবাই ভিডিঅ'টো চাই আছা, কমেন্ট কৰিবা যে স্যাৰ নেক্সট এইটো টপিকৰ টপ 10 মোষ্ট ইম্পৰ্টেন্ট লাগে, মই সঁচা কৈছো এইটো টপিকৰ ওপৰতে লৈ আহিম। আজিৰ কাৰণে এইখিনি, টাটা বাই বাই, গুড নাইট, লাভ ইউ অল।